মৰমৰ ছাত্ৰ-ছাত্ৰীসকল শতাংশৰ আৰু কেইটামান ইম্পৰ্টেণ্ট অংক তোমালোকক মই আজি বুজাই দিছোঁ এইবিলাক তোমালোকে সলভ কৰিলে পৰীক্ষাত এই যেটো পৰীক্ষা তোমালোকে 24ত হৈ আছে 25ত হৈ আছে এইবিলাক সবতে হেল্প হ'ব তোমালোকে এফালে লক্ষ্য কৰা আচ্ছা কোশ্চেন নম্বৰ 11 তোমালোকৰ বোৰ্ডত আছে এটা চোৱা কোশ্চেন নম্বৰ 11 ৰবা মই কলমটো অলপ চেঞ্জ কৰি লৈছো গ্ৰীনিশ মাৰি লৈছো 1994 চনৰ মাৰ্চ মাহত এখন গাড়ীৰ দাম আছিল 67 টকা 1994 চনৰ এপ্ৰিল মাহত ইয়াৰ দাম 10% বৃদ্ধি পালে 1994 চনৰ এপ্ৰিল মাহত গাড়ীখনৰ দাম আছিল কিমান দাম আছিল হেতু আমাক জানিব লাগে 1994 মাৰ্চ মাহত দাম আছিল 67000 1994 এপ্ৰিল মাহত বাঢ়ি গল তোমালোকৰ 10% যদি 10% বৃদ্ধি হল তেনেহলে বৃদ্ধি হোৱাৰ পিছত ইয়াৰ দাম কিমান আমাক উলিয়াব লাগে কোশ্চেন নম্বৰ 1 টো তোমালোকক মই কৰাই দিছো ইফালে লক্ষ্য কৰা তেনেহলে এনেকৈ আমি লিখিম আচ্ছা মাৰ্ক প্ৰাইস কোন মাহত এপ্ৰিল মাহত আছিল কি মাৰ্চ মাহত আছিল আমাৰ 67000 বৃদ্ধি কিমান ইনক্ৰিজ পার্সেন্টেজ অফ ইনক্রিজ আমি লিখিম পার্সেন্টেজ অফ ইনক্রিজ আই এটা কিমান দিছিল কিমান পার্সেন্ট বাঢ়ি গৈছে বুলি কৈছে 10% বৃদ্ধি হৈছে 10% এতিয়া আমাৰ এপ্ৰিল মাহত তেনেহলে এসপি কিমান হ'ব আমাক উলিয়াব লাগিব এসপি ইন এপ্ৰিল মান্থ ইজ what ওকে তেনেহলে আমি কৰিম কি আমি ডাইৰেক্ট লিখিব পাৰো SP is equal to mark price plus তাৰপিছত mark priceৰ কিমান পাৰ্সেন্ট 10% হয়নে এনেকৈ লিখিবা তোমালোকে এতিয়া মানবিলাক আমাৰ বহাই দিলে হল 67000 ৰবা 67000 টো আমি লিখিলোই তাৰপিছত আমি লিখিম আকৌ 67000 মাৰ্ক প্ৰাইস ইনটু 10% তাৰমানে 10% মানে গমে পোৱা 10/100 এতিয়া আমি সলভ কৰিম আচ্ছা সলভ কৰিবলৈ যাওঁতে 67000 থাকিল ৰবাচোন আৰু এবাৰ চাই লৈছো 67000 আছিল নে কি আছিল 67000 আছিল ওকে তাৰপিছত আমি লিখিম ইয়াত প্লাস এতিয়া আমি কটাকটি কৰিম আমি এই শূন্য কাটিলো তেনেহলে আমাৰ ৰিজাল্ট থাকি গল 6700 এতিয়া এই দুটা আমি যোগ কৰিম 0 থাকিল 0 প্লাস 7 থাকিলে 7 প্লাস 6 13 না 13 থাকিলে 1 কেৰি কৰাৰ পিছত এটা হ'ব আমাৰ 7 তেনেহলে 73700 হ'ব আমাৰ আনসাৰ সো আজকচোন আমাৰ অপশনত আছে নাই এই অপশন নম্বৰ 4 ত তোমালোকৰ আছে এটো 73700 গল এটো এক নম্বৰটো গল দুই নম্বৰটো তোমালোকে লক্ষ্য কৰা দুই নম্বৰ কোশ্চেনটো কি দিছে মানে নেক্সট কোশ্চেনটোৰ কথা কৈছো মই একে কালি মই ইউজ নকৰো আৰু ৰবা সিয়াহিটো চেঞ্জ কৰিছো এটা ভাল লাগিব আচ্ছা এইটো আমাৰ 12 পাছৰ 10% আচ্ছা পাছৰ 10% মানে কি 5 পূৰণ 10% 10% মানে 10/100 লিখিলা প্লাস তাৰছত 100% সৰি 100% মানে 100/100 আৰু 100% 100 লিখাৰ পিছত ৰ মানে পূৰণ 5% মানে 5/100 এতিয়া আমি কাটাকাটি কৰিম কাটাকাটি কৰাৰ পিছত আমি ৰিজাল্ট উলিয়াম তেনে 100 ওপৰৰ 100 তলত 100 গুচি গল গুচি যোৱাৰ পিছত আমাৰ থাকিল ইয়াত কি 5 আৰু ইয়াত কি হ'ব ওকে ইয়াতো তোমালোকে 100 কাটি দিলা বাকি থাকিল আমাৰ কিমান 5 থাকিল 5 + 5 কিমান হ'ব 10 হ'ব গতিকে এই অপশন 1 নম্বৰটো তোমালোকে চাই
10 okay এতিয়া কোৱেশ্চন নাম্বাৰ নেক্সট 13 টো আমি ডিল কৰিম তোমালোকৰ বৰ্ডত যেটো আছে 13 টো ডিল কৰিবলৈ যাওঁতে আমাৰ কি আছে ইয়াত 3 10% ৰ মান হৈছে 3 10% আচ্ছা 3 কৈছে নহয় 3 ৰ মানে ইনটু 10% মানে 10/100 এতিয়া তোমালোকে এইটো শূন্য কাটি দিলা 3 1 গুণ 3 10 সমান সমান 3 3 লিখিলা একৰ পিছত আমাৰ এটা শূন্য আছে নহয় এই কাৰণে এক ঘৰ আগত ডেসিমেল বহাই দিবা নাংটা দেখা যায় শূন্য গতিকে 0.3 आंसर হ'ব আমাৰ 0.3 তাৰমানে 2 নম্বৰ অপচনটো আমাৰ आंसर ओके नेक्स्ट এতিয়া তোমালোকে আহা কোৱেশ্চন নম্বৰ 14 লৈ 60 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 240 জন জনী ছাত্ৰীৰ শতাংশ কিমান পাৰ্চেন্টেজ অফ গাৰ্ল আমাক উলিয়াব লাগে ছাত্ৰীৰ শতাংশ আচ্ছা একেবাৰে সহজ কেনেকৈ উলিয়াম পहिले তোমালোকে লক্ষ্য কৰা মুঠ স্টুডেন্ট আমাৰ কিমান 600 তাৰ ভিতৰত ছাত্ৰী কিমান 240 জনী ছাত্ৰী তেনে কি উলিয়াব দিছে ছাত্ৰীৰ শতাংশ না তেনে এইটো কৰিবা কি তোমালোকে সিধাই 100% দি পূৰণ কৰিবা 100% এতিয়া এবাৰ কটাকটি কৰিলে হ'ল কটাকটি কেনেকৈ কৰিবা ইয়াৰ দুটা শূন্য ইয়াৰ দুটা শূন্য তেনেহলে আমি এই 6 দি কাটিম 6 দি এটো কাটিলে কিমান বাৰ যাব 6 দি যদি আমি 24 কাটো 4 6 গুণ 24 শূন্য এটা আছিল শূন্য থাকিল গতিকে ওপৰত থাকিল আমাৰ 40 পূৰণ 1 40 পূৰণ 1 40 আৰু ইয়াত পাৰ্চেন্টেজ আছে ইয়াতো পাৰ্চেন্টেজ তাৰ মানে 40% আমাৰ आंसर 40% কত আছে তোমালোকে লক্ষ্য কৰিছে এইটো হৈ গ'ল আমাৰ অপচন 3 आंसर কোৱেশ্চন নম্বৰ 15 টো মই দেখাই দিছো বহুত কেইটা আছে সব বিলাক মই দেখাই নিদু একচুয়ালি কোৱেশ্চন নম্বৰ 15 টো তোমালোকে লক্ষ্য কৰিছা এজন মানুহে প্ৰতি মাহত 1800 টকা উপাৰ্জন কৰে ইয়াৰে 10% সঞ্চয় কৰে তে কিমান টকা সঞ্চয় কৰে সঞ্চয় জাস্ট সঞ্চয় কৰিব লাগে সঞ্চয়ৰ কথাটো কৈছে তোমালোকক দেখা দিছো আচ্ছা উপাৰ্জন কৰে তোমালোকৰ 1800 টকা তাৰে সঞ্চয় কৰে কিমান 10% তানে 1800 টকাৰ 10% আৰু 10% মানে 10/100 কাটাকাটি কৰিবা এই শূন্য কাটিলা গতিকে তোমালোকৰ হল লাষ্টত সমান সমান 1800 টকা গতিকে তোমালোকৰ 1800 টকা অপচন এ आंसर 1800 টকা এটা কারেক্ট आंसर এতিয়া কোৱেশ্চন নম্বৰ 16 টো তোমালোকে লক্ষ্য কৰা কোৱেশ্চন নম্বৰ 16 ত কি আছে আচ্ছা 200 ৰ 100% ৰ দশমিক ভগ্নাংশৰ মান এটো মই মুখতে কৈ দিছো 200% এনেবা কৈ দিছো 200% মানে 200/100 তেনে দশমিকত কি হ'ব ইয়াৰ এই ইয়াৰ দুটা শূন্য কাটিলা কে 2 দি একক ভাগ কৰিলে 2 হ'ব গতিকে আমাৰ ৰিজাল্ট এইটোই হয় ৰিজাল্ট 2.00 2 আছে নহয় 2 ক আমি 0.00 লিখিব পাৰো মানে এটোৰ মানে হল তোমালোকৰ 2 তোমালোকে কনফিউজ নহবা এই কমলা টেঙাৰ ভিতৰত এটা তোমালোকে পাৰিবা 18 নম্বৰটা মই কৰি দিছো 18 নম্বৰ কি আছে গণিতৰ প্ৰথম পৰীক্ষাত এজন ছাত্ৰই 25 নম্বৰৰ ভিতৰত 18 নম্বৰ পালে দ্বিতীয় পৰীক্ষাত তেওঁ 22 নম্বৰ পালে প্ৰথম পৰীক্ষাতকৈ দ্বিতীয় পৰীক্ষাত নম্বৰ কিমান শতাংশ বাঢ়িল এইটো এটা তোমালোকৰ ইম্পৰ্টেন্ট অংক তোমালোকে চাই থাকা মই বুজাই দিছো আচ্ছা গণিতৰ পৰীক্ষাত 25 ৰ ভিতৰত ফাৰ্ষ্টতে পালে 18 নম্বৰ পিছত পালে 22 নম্বৰ নিশ্চয় তেওঁৰ পাৰ্চেন্টেজ বাঢ়িছে আচ্ছা প্ৰথমটোৰ ক্ষেত্ৰত তোমালোকে চাবা 25 ৰ ভিতৰত পাইছিল 18 নম্বৰ ইয়াৰ আমি পাৰ্চেন্টেজ উলিয়াবৰ কাৰণে 100% দি মাল্টিপল কৰিম নহয় এবাৰ কাটাকাটি কৰিম 25 1 গুণ 25 25 4 গুণ তেনেহলে এতিয়া তোমালোকে কৰিবা কি ওপৰত 4 আৰু 18 পূৰণ কৰিবা ইফালে 4 8 গুণ 32 2 হাতত 3 4 1 4 3 72%
প্ৰথমতে তেওঁ ফাৰ্ষ্ট ইউনিট টেষ্টত 72% পাইছে দ্বিতীয় ইউনিট টেষ্টত কিমান পালে আমি চাওঁ 25ৰ ভিতৰত তেওঁ পালে 22 ইয়াৰে পাৰ্চেণ্টেজ 100% আমি উলিয়াম নাই এতিয়া কৰিব লাগে কাট 25 1 গুণ 25 25 4 গুণ সেম এতিয়া তোমালোকে কৰিবা কি এই 4 দি 22ক তোমালোকে গুণ কৰিবা 4 1 গুণ 4 কি 4 2 গুণ 8 4 2 গুণ 8 88% তেনেহলে আগতে আছিল তোমালোকৰ 72% এবাৰ হল 82% এতিয়া তোমালোকে বিয়োগ কৰিলে পাবা বিয়োগটো কেনেকৈ কৰিবা তো গমে পোৱা 88 minus 72 তেনেহলে কিমান হ'ব 616 16% তেনেহলে বাঢ়িল অপচনত আমাৰ 16% আছে নে নাই 16% বাঢ়ি গৈছে অপচন নম্বৰ 3 তোমালোকে লক্ষ্য কৰিছা 16% এটা আমাৰ আনসার আচ্ছা 19 নম্বৰটো মই কৰি নিদু একে মডেল তাৰপিছত 22 অলপ কৈ দিছো হয়তো তোমালোকে প্ৰবলেম পাব পৰা 22 ত আছে কি 20% or 40% or মান আচ্ছা 20% or 40% or মান আচ্ছা 20% or ৰ আছে না পূৰণ দিয়া 40% or ৰ মানে পূৰণ 20% or 40% or তাৰপিছত কি আছিলে মান আচ্ছা এবাৰ মান উলিয়াব দিছে আমি কৰিম কি 20% or 40% 40% and 40% লিখিব লাগিব এবাৰ আমি কৰিম কি 20/100 into 40/100 আমি লিখিলো তাৰপিছত এতিয়া কটাকটি কৰিম এইটো 0 এইটো 0 এইটো 0 এইটো 0 তেনেহলে আমাৰ ওপৰত কি থাকিল ওপৰত 2 আৰু 4 থাকিল 2 4 গুণ 8 আৰু তলত থাকিল আমাৰ 100 সমান সমান 8ক যদি 100 দিয়ে হৰণ কৰক তোমালোকে 8 লিখিবা একৰ পিছত দুটা শূন্য আছে গতিকে দুই ঘৰ আগত দশমিক দিব লাগিব কিন্তু ইয়াত এক ঘৰ আছে এক ঘৰ বনাই লোৱা দশমিক লগাই দিলা নংটা দেখা যায় 0 লগালা গতিকে 0.08% চোৱাচোন আছে নাই আচ্ছা ইয়াত পার্সেন্টেজত লিখিছে নহয় যেহেতু পার্সেন্টেজত লিখিছে তোমালোকে এনেকৈ লিখিব পাৰিবা অপশন পার্সেন্টেজত যেটো লিখিছে আমাক ভাগ কৰাৰ দৰকাৰ নাই যেটো হৰণ কৰাৰ দৰকাৰ নাই এটো লিখাৰ আমাৰ দৰকাৰ নাই নিলিখি তোমালোকে কৰিবা কি সিধাই 8/100 8/100 যদি পার্সেন্ট হয় তেনেহলে আমাৰ কিমান হ'ব 8% আচ্ছা 8% অপশনটো ইয়াত আছে না আছে নিশ্চয় এইটো হল তোমালোকৰ এইটো অপশন 3 তলৰ কোণটো 6.25% ৰ সমান এইটো তোমালোকক মুখতে কৰি দিব বিচাৰিছো ৰবা তাক কোৱেশ্চন নম্বৰ 21 ৰ কথা কৈছো মই তোমালোকক 6.25% ৰ সমান 6.25% পার্সেন্ট মানে বাই 100 হয়নে এতিয়া তোমালোকে 625 বিন্দাস লিখিলা দশমিক আচ্ছা ইয়াত তোমালোকৰ কি যে দুই ঘৰ আগত এটাৰ পিছত দুটা শূন্য আছে ওৱানৰ পিছত দুটা শূন্য আছে গতিকে আমাৰ দশমিকটো ইয়াত আছে যে দুই ঘৰ আগত আগবাঢ়িব আগতে তোমালোকৰ ইয়াত আছিল দুই ঘৰ আগবাঢ়িব লাগিব এক ঘৰ তোমালোকে বনাই দিলা ইয়াত বহাই দি তোমালোকে লাহেকে এটা মচি দিলা মচি দিয়াৰ পিছত যেহেতু নঙঠা দেখা যায় তোমালোকে কৰিবা কি ইয়াত এটা শূন্য লগাবা কি লগালা শূন্য লগাই ইয়াত ডেসিমেলটো ইয়াত দিলা তেনেহলে আমাৰ আনসার কিমান হ'ব 0.0625 এই প্ৰথমটো হয় তোমালোকৰ ৰাইট আনসার তাৰপিছত তলৰ কোণটো 6/20 ৰ সমতুল্য লাষ্ট অংকটো কৈ দিছো 6/20 ৰ সমতুল্য সবকে পার্সেন্টেজ দিছে এখানে পার্সেন্টেজ আমাক উলিয়াব লাগিব অপশন বিলাক চাবা অপশন বিলাক যি মডেলত থাকে সেই মডেলতহে অংকটো সলভ কৰিব লাগে তোমালোকে এইখিনি লক্ষ্য কৰিবা আচ্ছা
তাৰপিছত কি আছিলে তোমাৰ 6/20 তাৰে পাৰ্চেণ্ট মানে 100 তোমালোকে লিখিলা এইবাৰ কৰিলা কি তোমালোকে কাটাকাটি কৰিলা এইটো 0 এইটো 0 তাৰপিছত 2 5 গুণ 10 এতিয়া 5 আৰু 6 পূৰণ কৰিলে 5 6 গুণ 30 30 হৈ গ'ল তেনেহ'লে 30% হ'ব এইটো 30% ক'ত বা আছেনে নিশ্চয় থাকিব এই অপশ্যন 4 অপশ্যন 4টো ৰাইট এনচাৰ গতিকে এইখিনি তোমালোকৰ কাৰণে খুবেই হেল্পফুল হ'ব তোমালোকে চাবা চোৱাৰ পিছত প্ৰেক্টিছ কৰিবা প্ৰেক্টিছ কৰিলে তোমালোকৰ বহুত কামত আহিব চোৱাৰ কাৰণে ধন্যবাদ